জয় জরা খন্দ পীরর জয় জরা খন্দ বীরর জয় জরা খন্দ বীরর জয় কুণ্ডিলৰ হিষ্মকৰ জীয়ৰী ৰুক্মিণীৰ স্বয়ম্বৰ কৰি আয়োজন দেশ বিদেশৰ ৰজা মহাৰজাক কৰিছে নিমন্ত্ৰণ। বন্ধু ৰুক্মবীৰে মই পত্ৰৰ দ্বাৰাই মোকো কৰিছে নিমন্ত্ৰণ ৰুক্মিণীৰ সেই স্বয়ম্বৰ সভালৈ। সেইবাবে মোৰ মন আজি হৈছে উত্তাল। যাওঁ মই ৰুক্মিণীৰ স্বয়ম্বৰ সভালৈ। ৰুক্মিণীক মূৰৰ ধাংগিনী কৰিবই লাগিব। ৰুক্মিণীক মূৰৰ ধাংগিনী কৰিবই লাগিব।
কৃষ্ণ ও হরে জয় বিশ্বকেতু জয় বিশ্বকেতুর জয় বিশ্বকেতু রাজনার জয় 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 রজা রাজ কন্যা রুক্মিণী দেবী পাতিছে স্বয়ম্বৰ সকলো ৰাজ্য ৰজাক কৰিছে নিমন্ত্ৰণ পত্ৰদ্বাৰাই জনাইছে মোক ভীষ্ম ৰাজে গতিকে যাওঁ মই সেই ৰুক্মিণী দেৱী স্বয়ম্বৰ সভালৈ
সত্যাগ্ৰহ কৃষ্ণ হরে জয় হিকুপাল রাজনৰ জয় হিকুপাল ৰাজনৰ জয় মহাবীৰগণৰ জয় 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 এ প্রভাত দেখো করে চির আরে সুন্দর ভব দেখা সখা মহাভাৰত কুন্দিল কোঁৱৰীৰ হেনো পাতিছে স্বয়ম্বৰ আনন্দৰ কথা খোকা আনন্দৰ কথা তুমিও কিন্তু মোৰ লগত যাব লাগিব সখা অতি আনন্দৰ খোকা অতি আনন্দৰ কথা খোকা হা 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 দেৱৰী কিনাৰলৈ গৈ বুঢ়া ৰজা ভীষ্মকক লোভ দেখুৱাই কৈছিল ৰুক্মিণীৰ বিবাহ হ'ব সেই ৰঘুপতি কৃষ্ণৰ লগত নিশ্চয় নিশ্চয় বহু ৰজা মহাৰজা যাব সাজপাৰ কৰি মনোহৰ মিছাতেই যাব আশা পালি মই পিছে যাম সখা বৰৰ বেকে কাজি নিশ্চয় নিশ্চয় ভুৱন মোহন মোৰে ৰূপৰ বলত লভিম ৰুক্মিণী ৰত্ন বিনা যত্নে মত সকলো সম্ভৱ খোকাৰ ভাগ্যহে ভালো দুদিনতে পূৰ্বৰ সকলো চিমিতে পাহৰি এনে এক অসম্ভৱ আশা পুহি ৰাখিছে মনত দুৰাচাৰ কৃষ্ণ বাস্তাসুৰ কলিয়া কৃষ্ণ তোৰ ইমান সাহস দেখা যাওক আজি তোক কোনে ৰক্ষা কৰিব পাৰে মোৰ হাতৰ পৰা দুৰাচাৰ বাস্তাসুৰ কলিয়া কৃষ্ণ দেখা যাওক তোক আজি কোনে ৰক্ষা কৰিব পাৰে মোৰ হাতৰ পৰা
মাৰ্জনা কৰিবা সখা ভুল হ'ল মোৰ পাহৰি গলো নিজকে উত্তেজিত হৈ সেই কৃষ্ণৰ নামত দুৰ্লভ ৰুক্মিণী নিধি পাওঁ যদি ভাগ্যৰ বলত কৃপণৰ ধন সম ৰাখিম সাৱতি বুকুৰ মাজত সকলো সম্ভৱ সখাৰ ভাগ্যহে ভালত আহক দেৱৰেখি কি ভাই তই আচম্বিতে আজি এই দাসলৈ পৰিল মনত মহাৰাজ শিশুপালৰ জয় হওক বৈশ্য শিশুপাল বহুদিন দেখা নাই মই সেই দেখি চাওঁ বুলি আহিলো তোমাক কোৱা আছানে কুশলে শ্ৰী চৰণৰ আশীৰ্বাদ লৈ আছো দাস কুশলে তোমাৰ স্পৰ্শমণি লিখা আছে যাৰ কিবা অমংগল হ'ব পাৰে জানো তাৰ নাৰায়ণ নাৰায়ণ কোনে ঠিক অতি ঠিক আৰু কোনেহে গুণৰ মূল বুজে আৰু সাপেহে সাপক ঠেং দেখে শান্ত হোৱা নাৰায়ণ সখা নাৰায়ণ মুনিবৰ নমস্য আমাৰ শিশুপাল তুমি মোৰ অতি প্ৰিয়জন আছে জানো তাত কিবা সন্দেহৰ ধন নাই নাই প্ৰভু যদি নাই শুনা তেন্তে নেলাগে কৰিব তুমি বিদৰ্ভ ভ্ৰমণ কিয় মুনিবৰ নাৰায়ণ নাৰায়ণ কুন্দিল ৰাজ্যত উদ্যানত ফুলি আছে জীৱাহী কুসুম নোপোৱাও কদাপি তুমি লিখা নাই তোমাৰ ভাগ্যত মুনিবৰ মই অন্তৰাই হম তাত নাৰায়ণ আছে সেয়া কৰ্মফল তীব্ৰ দৃষ্টিৰ পৰা জানিব পাৰিছো মই ৰুক্মিণী দেৱী জন্ম হৈছে শ্ৰীকৃষ্ণৰ বাবে নাৰায়ণ নাৰায়ণ সিংহিনীয়ে যিদৰে লয় সিংহৰ পাশে স্থান সেইদৰে ৰুক্মিণী সিংহীয়ে লয় নৰসিংহৰ কৃষ্ণৰ কাষত নাৰায়ণ নাৰায়ণ অসম্ভৱ অসম্ভৱ তেনে কথা মহাৰিষি নাৰায়ণ কুন্দিলৰ ৰাজলক্ষ্মী যেনে তেনে মোৰ হ'বই লাগিব
সেয়েহে বিদৰ্ভত উপস্থিতি মোৰ নিতান্তই প্ৰয়োজন। প্ৰয়োজন হলে কৰিম জীৱন পণ, বিদাৰিম পৰ্বতৰ বুকু, নাৰায়ণ সমুদ্ৰ নাৰায়ণ তল গৰ্ভতো গৈ কৰিম প্ৰৱেশ। যদিহে নুশুনা মোৰ কথা অৱশ্যে পাৰিব যাব, কিন্তু ৰজাৰ লাভ হলে একোৱেই নহব। অনৰ্থক মমতা ঘাটি পাবা অপমান। নাৰায়ণ নাৰায়ণ হে মুনিবৰ, প্ৰাণাধিক মোৰ সেই কুন্দিল কৰি নাৰায়ণ দাসী হব ব্ৰজগোপত। কিদৰে সহ্য কৰিম মই? চাম বাৰু সেই দুৰাচাৰ কৃষ্ণই কিদৰে লাভ কৰে এই শিশুপাল নৃপতিৰ বুকুৰ ৰতন। ইমান ইচ্ছা যদি যাব পৰা অৱশ্যে, পিছে ফল হলে হাতে হাতে পাবা। নাৰায়ণ নাৰায়ণ সেই কৃষ্ণৰ বাধাৰ বাবে সমুলঞ্চে চিন্তা নাই মোৰ। বলৱন্ত জৰাসন্ধ মগধ নৃপতি, দন্তবক্ৰ বীৰ, শালৰাজ আদি কৰি যত মানে নৰপতি আছে ভাৰতত, সকলোটি মোৰ ফালে থাকিব সহায়। নাৰায়ণ নাৰায়ণ মুখ্য শিশুপাল, সামান্য নহয় গোৱাল দৈৱকী নন্দন, সমগ্ৰ বিশ্বৰে কৰে যাৰ চৰণ বন্দনা। নিমিশ্চিত নৰাধৰ কি বুজিবি শ্ৰীকৃষ্ণৰ মহিমা। নামাতিবি নামাতিবি মৰিব মৰণ অকালতে। সেই কৃষ্ণ যদি যায় স্বয়ম্বৰলৈ, বলৱন্ত জৰাসন্ধ ৰূপী মহাকাল ৰূপ দেখিলেই দূৰতেই বিদুৰ হৈ পলাব আঁতৰি। ভেৰু কৃষ্ণ কাপুৰুষ কৃষ্ণ, শৈশৱতে যি আছিল চোৰৰ শিৰোমণি, সেইজনেনো কি বুজিব অস্ত্ৰৰ কৌশল। দেখিলেই কাষ্ট বীৰৰ হাতত ব্ৰজৰ গোপাল হব ভয়ে কম্পমান। নাৰায়ণ নাৰায়ণ শিশুপাল শিশুপাল মহাৰিষি, সেয়ে হওক মই এতিয়াই যাত্ৰা কৰোঁ। নাৰায়ণ নাৰায়ণ শিশুপাল কওক দেৱঋষি। নকৰোঁ আপত্তি, আৰু দিলেও অনুমতি। ফলাফল বিদুৰ হাতত। নাৰায়ণ নাৰায়ণ নকৰিবা ভয় ঋষিৰাজ। গোপাল মহুৰা বচনা, এনে লাগে কৰিব তুমি, দেৱঋষি এনে লাগে কৰিব তুমি বিদৰ্ভময়। দেৱঋষি শুনা শুনা শিশুপাল মহুৰা বচনা, এনে লাগে কৰিব তুমি বিদৰ্ভময়। নাৰায়ণ বলা বলা সখা, ৰুক্মিণী সুন্দৰী, এই চেদিৰাজ শিশুপাল জীয়াই থাকোতে কোনে তোমাক নিব পাৰে বলেৰে? ৰুক্মিণী সুন্দৰী, তুমি মোৰ ৰুক্মিণী সুন্দৰী, তুমি মোৰ
শোভাত বেখৰে উদ্ধৱ বান্ধৱ গহীৰ ধীৰে চৰে দেখিতে গহীৰ ধীৰে চৰে দেখিতে দেখিবতে পাইলা গোয়া সভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি বুলনি অন্তৰ ৰাম হৰি ৰাম হৰি বুলনি অন্তৰ বান্ধৱ প্ৰভু কিয় আজি মুৰলীত মোৰ ব্যাখ্যানৰ বিৰহৰ কৰুণ ৰাগিনী অহৰহ বাজিব লাগিছে কত চেষ্টা কৰি মই সুমধুৰ সুৰ মই আনিব নোৱাৰিলো প্ৰভু বোধ কৰো পৰিছে মনত বিৰিন্দাৰ ৰাখিলাৰ দোলনৰ স্মৃতিত অতীত কাহিনী হ'ব পাৰে সেয়াই কাৰণ মনবোৰ উৰুঙা মনবোৰ সঁচা যে নকল অসৰীয়া তুমিয়েই তোমাৰ লীলা বুজা দয়াময় তোমাৰ মহিমা কিদৰে বুজি পাম মই তথাপিতো শুনা হেৰা গোপিকা বল্লভ মনে মনে কৰো অনুমান বান খাই বিৰিন্দাৰ গোপীৰ প্ৰেমত পাহৰি আছিলা তুমি বৈকুণ্ঠৰ লক্ষ্মী গোসানী আজি এই লক্ষ্মীহীনা দ্বাৰকাৰ পুৰীত লক্ষ্মীকান্ত নাৰায়ণে কিদৰে লক্ষ্মী বিৰিহত নিজকে কৰিব পাৰে অকলশৰীয়া জয়
বান্দ ফেলিদুৰ বাণীয়মীয়াৰ বোলে নহুৱেহীন ৰাজকুমাৰী ভৈলক নবীনী কি কহ ৰমণীৰ ৰূপ পৰ চূড়া বয়ন দেখি যাৰ চান্দ হেৰি দূৰ বাণীয় আহা ভাত সহজে লভিলা তুমি কৃষ্ণৰ অনুগ্ৰহ জয় হওক দ্বাৰকাপতি জয় হওক দ্বাৰকাপতি বাসুদেৱ বাসুদেৱ ও কৃষ্ণ একদেৱ দুঃখহাৰী ও কাল মায়া দুয়ো অধিকাৰী ঐ কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আন। ঐ কৃষ্ণ একদেৱ দুঃখহাৰী কাল মায়া দুয়ো অধিকাৰী ঐ কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আন। কোনে মোক দ্বাৰকাত স্মৰণ কৰিছে প্ৰভু কুণ্ডিলৰ দৰিদ্ৰ ব্ৰাহ্মণ হে ৰুক্মিণী আই দূত ৰুক্মিণী ৰোধ আহা দেৱ নিৰ্ভয়ে ভিতৰতে সোমাই আহা জগন্নাথ ৰাজ জগন্নাথ কাৰেকতে ব্ৰাহ্মণৰ অবাধিক ধাৰা আহা দেৱ প্ৰভু তোমাৰ সোণৰ সিংহাসনত বহা মোৰ যোগ্য নহয় প্ৰভু আহা দেৱ পূৰ্বন সিংহাসন কৰাহী গ্ৰহ ইমানেই অতিথি দ্বাৰকাৰ প্ৰতি ধন্য আজি পূৰ্ব জনমত পূৰ্ণ ফলত মই তোমাক দেখা পালো প্ৰভু নকৰা সংকোচ দেৱ ব্ৰাহ্মণ পূজনীয় মোৰ হিতচিত কৰা তুমি আসন গ্ৰহণ প্ৰভু এই আসনত বহা মোৰ এই বুঢ়াৰ বামুণৰ সৌভাগ্য নহয় প্ৰভু দেৱ আহা দেৱ প্ৰভু নকৰা সংকোচ প্ৰভু দেৱ প্ৰভু আহা দেৱ প্ৰভু প্ৰভু মই তোমাৰ সোণাৰ সিংহাসনৰ বহা সৌভাগ্য নহয় দেৱ আহা দেৱ প্ৰভু সোণৰ সিংহাসন বাসুদেৱ বাসুদেৱ প্ৰভু প্ৰভু দেৱ প্ৰভু তোমাৰ মোৰ আশীৰ্বাদ দিয়া প্ৰভু প্ৰভু দেৱ প্ৰভু 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 বান্ধৱোধ
মাধৱ উদ্ধৱ আনাজল কুৰ্বন বেংগাৰত তুমি ধত কৰি ব্ৰাহ্মণৰ চৰম জগত লওঁ মই প্ৰোত পাদুকত এয়াই লোৱা প্ৰভু মুহূৰ্ততে দিলো যতনাই প্ৰভু মোৰ ভৰি লাগিবলৈ হ'লে পানী জ্বলা উঠিব পাৰে প্ৰভু উঠিব পাৰে পদটোকে ধত কৰি কৰা হ'ল ৰীতি চৰণ বন্দনা প্ৰভু কোৱা কিবা নাম কিবা ধান কিবা এটা আগমন তোমাৰ প্ৰভু কি কম কোন দিলৰ প্ৰভু মোৰ নাম বেদনিধি কোন দিলৰ দৰিদ্ৰ ব্ৰাহ্মণ কোন দিলৰ ৰাজকুমাৰীয়ে গোপনভাৱে এখনি পত্ৰবিহীন কৰিছে এয়া পত্ৰ লোৱা প্ৰভু আৰু তুমি যথাবিহীন ব্যৱস্থা কৰা প্ৰভু ব্যৱস্থা কৰা পত্ৰখনে তুমিয়েই পাঠ কৰা মই শুনি যাওঁ হ'ব প্ৰভু তোমাৰ গুণগান শুনি তায়ো বাক্য মনে তোমাক পতিৰূপে বৰণ কৰিছো কিন্তু পাপী শিশুপালে আমাক বিয়া কৰাবৰ বাবে ঠিক কৰিছে সিংহৰ ভাষ্যাক নৈবৰ বাবে চিগাল অহাটো নিশ্চিত তাক দেখি ভয় লাগিছে হেনজানি নিজ তাকিক সোনকালে নিবৰ বাবে আমকে তুমি আহি অমৃতপুৰত ৰবা কোন উপায়েৰে মোক লগ পাবা সেই উপায় কওঁ শুনা বিবাহৰ আগদিনা ভৱানী মন্দিৰলৈ যাম সেই সময়তে আমাক হৰণ কৰি লৈ যাবা যদি তুমি অৱহেলা কৰি আমাক নিনিয়া তেতিয়া তোমাক নাৰী পথে চুব আমি প্ৰাণে বিসৰ্জন দিম শিশুপালৰ চাহটো আমি পদে পৰশ নকৰোঁ হেনজানি তাকিক উদ্ধাৰ কৰা সকলোৰে তোমাকে পাদপদ্মত এই চিঠি অৰ্পণ কৰিলোঁ গুৰুবা এতিয়া প্ৰভু গুৰুবা নিৰূপায় তুমি যেনে ভাল দেখা তাকে কৰা কোন দিলৰ ৰাজকুমাৰী কাইটো মাৰিল মাৰা তাৰিল তাৰা কেনেকৈ প্ৰভু সুখৰ পেট পঢ়াবলৈ মোৰ সাধ্য নাই প্ৰভু তুমি 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 অন্তৰ্যামী ভগৱান সকলো কথায়ে জানা তুমি তুমি মন কৰিলে চব কৰিব পাৰা গুৰুবা তোমাৰ ওচৰত শিশু পাপী কিমান
উচিত হৌৱা ঠিক সময়তে বৰষীয়ে দিলে দৰীক্ষণ দ্বাৰকাৰু ভ্ৰমণে দেখিলো নয়নে দৈৱকী নন্দন হৰি প্ৰভুৰা তুল চৰণতে সোণৰ নূপুৰ বাজে ৰুণজু নজুন কৰি ৰুণজু নজুন কৰি নাৰায়ণ 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 স্বাগতম মুনিৰাজ কৰিছিলোঁ মনে মনে স্মৰণ তোমাক কুণ্ডিলৰ পৰা এইমাত্ৰ আহিছে ব্ৰাহ্মণ ৰুক্মিণীৰ প্ৰেমপত্ৰ নিবেদিছে মোক নাৰায়ণ নাৰায়ণ এতিয়া ক'ব লাগে মই কি কৰা উচিত ময়ো আহিছো প্ৰভু কুণ্ডিলৰ পৰা আছে মোৰ বাক্য বিশেষ তুমিও তেন্তে কুণ্ডিলৰে লোক নাৰায়ণ নাৰায়ণ হলো মই কুণ্ডিলৰ অযথা লজিত কৃষ্ণৰ নাম লোৱা বাবে তাত পালো তীব্ৰ অপমান নাৰায়ণ নাৰায়ণ কি ক'লা দেৱৰক্ষী কুণ্ডিলৰ কোন পাষণ্ডই তোমাকে কৰিলে অপমান নাৰায়ণ নাৰায়ণ কুণ্ডিল যুৱৰাজ দুৰ্মতি ৰুক্ম সেইবাবে নাই মোৰ অলপো সন্তোষ তোমাৰ নামত ভাবো মান সন্মান সকলো সমান ভক্তিদিন ভগৱান তুমি ভক্তৰ বাধাত সঁচাকৈয়ে হৈছা কাতৰ কৰা তেন্তে প্ৰতিজ্ঞা কৰা প্ৰভু নাৰায়ণ নাৰায়ণ নীৰৱে নহওঁ মই সেই অপমান প্ৰতিকাৰ অৱশ্যে কৰিম সমুচিত শাস্তি দিম দুৰাত্মা ৰুক্মক হয় যদি প্ৰয়োজনে পলকতে এৰি দি সুদৰ্শনে চক্ৰবাণে ভস্মীভূত কৰিম সমগ্ৰ কণ্ডিল নাৰায়ণ নাৰায়ণ শুনা প্ৰভু ৰুক্মবীৰে অহংকাৰ কৰি অংগীকাৰ কৰিছে ভিঘ্নক নিদিয়ে তোমাক দান দেৱী কিন্তু মহাভক্ত ভীষ্মক নিপতি অনুগ্ৰহ তোমাৰ হাতত নকৰিবা ভয় সমুচিত শাস্তি দিমে দুৰাত্মা ৰুক্মক তাৰ পৰিক্ৰম সমুচিত হ'ব নাৰায়ণ নাৰায়ণ শুনা প্ৰভু ৰুক্মিণী দেৱীৰ তোমাৰ বাবে ৰৈ আছে গতিকে পলম কৰা কোনো প্ৰয়োজনে নাই নাৰায়ণ নাৰায়ণ সেয়ে হ'ব দেৱৰক্ষী ৰুক্মিণীৰ মনোবাঞ্ছা মই কৰিম পূৰণ নাৰায়ণ কোন খেই ৰুক্মবীৰ আৰু কোন খেই শিশুপাল চাই ল'ম ভালদৰে সবাকো এবাৰ নাৰায়ণ নাৰায়ণ ভাৰতত আছে যদি কৃষ্ণ সমূহে বিদ্ৰোহী সকলোৱে দিম পুৰস্কাৰ নাৰায়ণ নাৰায়ণ তুৰন্তে সজোৱা ৰথ ৰুক্মিণী প্ৰিয়াই মোকে মাতিছে সঘনাই নাৰায়ণ নাৰায়ণ কুণ্ডিল গমন বান্ধৱোধ প্ৰভু কুণ্ডিল গমন মোৰ থাকিব গোপন